নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনালোকক জনাম যে যদিহে আপুনি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যদিহে আপুনি এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, তেতিয়াহ'লে অতি সোনকালে আপুনি এখন পকী ঘৰ লাভ কৰিব ওলাইছে। কাৰণ চৰকাৰে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰে ঘৰ দি আছিল। সেয়া 2024-25ৰ পৰা 28-29 আৰু 5 বছৰৰ কাৰণে বৃদ্ধি কৰিছে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে আৰু 2 কোটি ঘৰ মানুহক দিব। তো ইয়াৰ বাবে কি কৰা হৈছে, চৰকাৰৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াত কোৱা হৈছে যে যিসকল লোকৰ এতিয়াও ছাৰ্ভে বাকী আছে সেইসকল নিজে এতিয়া ছাৰ্ভে কৰিব পাৰিব। কাৰণ চৰকাৰৰ ফালৰ পৰা এটি এপ লঞ্চ কৰা হৈছে, যাৰ জৰিয়তে তেওঁলোকে ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে আধাৰ নম্বৰ দি তেওঁলোকে ফেচ অথেণ্টিকেশ্যন কৰি তেওঁলোকে নিজৰ ডাটাবেছখিনি ভৰাব পাৰিব। হয়, তেওঁলোকে চেল্ফ ছাৰ্ভে ৰিপৰ্ট আপডেট কৰিব পাৰিব। যোনে এলিজিবল হ'ব তেওঁলোকে ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছে যে ইয়াত চৰকাৰে ইউটি আৰু ষ্টেটক অলৰেডি ইনষ্ট্ৰাকশ্যন দিছে যে 2025 চনৰ 31 মাৰ্চৰ ভিতৰত এই ছাৰ্ভে কমপ্লিট হৈ যাব আৰু তেওঁলোকে যিসকলে এতিয়াও ঘৰ লাভ কৰা নাই তেওঁলোকে ঘৰ লাভ কৰিব। তো ইয়াৰ বাবে চৰকাৰে কি কৰিছে, চৰকাৰে এপছ লঞ্চ কৰিছে, যি এপৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ ছাৰ্ভে ৰিপৰ্টটো নিজে জমা দিব পাৰিব। তো চাওক, এই এপছটো আমি এবাৰ ইনষ্টল কৰি চাম। এই এপছটি আপুনি ডাউনলোড কৰিবৰ বাবে আপুনি ইয়াত আমাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব। ইয়াত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে যে আৱাস প্লাছ 2024 ছাৰ্ভে, ইয়াত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে চাব ইয়াত দুটা লেটেষ্ট ভাৰ্জন ফৰ আৱাস প্লাছ 2024 ছাৰ্ভে এখন লিংক দিয়া আছে আৰু আধাৰ ফেচ ID। হয়, এই দুইখন লিংকৰ পৰা আপুনি দুটা এপ ডাউনলোড কৰি ল'ব লাগিব, য'ত আপুনি প্ৰথমতে আধাৰ ফেচ ID দি আপুনি আপোনাৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। তাৰপিছত আপুনি নিজৰ ডাটাখিনি ভৰাই ল'ব লাগিব। আহক আপোনালোকক দেখাওঁ এপ দুটা কেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰিম। আপুনি এপছটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰাৰ লগে লগে এনেকুৱা আপুনি লেংগুৱেজ চিলেক্ট কৰিবৰ কাৰণে আপোনাৰ অপশ্যন আহিব। তো আপুনি ইয়াতে ইংলিছটোৱে চিলেক্ট কৰি দিব আপোনাৰ সুবিধাৰ বাবে। ডাউন মাৰি দিলে ইয়াত পাৰ্মিশ্যন দি দিব। পাৰ্মিশ্যন দিয়াৰ পিছত আপুনি এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপুনি ইয়াত যদিহে আপুনি চেল্ফ ছাৰ্ভে কৰে তেতিয়াহ'লে আপুনি চেল্ফ ছাৰ্ভে অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপুনি আপোনাৰ আধাৰ নম্বৰটো দিব লাগিব। আধাৰ নম্বৰটো দিয়াৰ পিছত আপুনি ইয়াত অথেণ্টিকেট কৰিব লাগিব। অথেণ্টিকেট কৰাৰ পিছত ইয়াত আপুনি পাৰ্মিশ্যন দিব লাগিব। এফালে চাব, তেতিয়া আপুনি চকুটো ব্লিংক কৰিব দিছে। তাৰপিছত আপুনি ইয়াতে টিক মাৰ্ক দি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত চাওক, এনেকৈ আপোনাৰ ফেচটো ইয়াত দেখা পাব। তাৰপিছত ইয়াত চাওক ছাকচেছ হৈ গৈছে অলৰেডি। ছাকচেছ হোৱাৰ পিছত ইয়াত আপোনাৰ অল ডিটেইলছ আহি যাব। আপোনাৰ ডিটেইলছখিনি যেতিয়া আপুনি দেখাব ইয়াতে, তো তাৰপিছত আপুনি কি কৰিব, চাওক আপোনাৰ নিজৰ নামটো আহিব, আধাৰ কাৰ্ড আহিব, আপোনাৰ ডেট অফ বাৰ্থ চব অহাৰ পিছত আপুনি ইয়াত অ'কে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপুনি আপোনাৰ এটা 4টা পিনত পিন ক্ৰিয়েট কৰিব লাগিব। হয়, এম পিন এটা ক্ৰিয়েট কৰিব লাগিব। তো মই ইয়াতে এম পিন এটা ক্ৰিয়েট কৰি লওঁ। হয় বন্ধু বান্ধৱীসকল, আপুনি পিন ক্ৰিয়েট কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনাৰ কি হ'ব, চিলেক্ট লোকেশ্যন, আপোনাৰ লোকেশ্যনটো চিলেক্ট কৰিব, ষ্টেট, ডিষ্ট্ৰিক্ট, আপোনাৰ ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম, ব্লক, আপোনাৰ পঞ্চায়ত আৰু ভিলেজ, এইখিনি আপুনি নিজে চিলেক্ট কৰি ল'ব লাগিব। তো চাওক ইয়াত মই চিলেক্ট কৰি লৈছোঁ। প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল, আপুনি ইয়াত দেখা পাব যে ছাৰ্ভে নট এলাউড ইন ইউৰ ষ্টেট অৰ ডিষ্ট্ৰিক্ট। যদি এপছটো লঞ্চ কৰিছে, এতিয়াও সকলো ডিষ্ট্ৰিক্ট বা ষ্টেটতে কামখিনি ভালদৰে সম্পূৰ্ণ হৈ উঠা নাই। তো কেইদিনমান পিছতে গোটেই অল অভাৰ ইণ্ডিয়াতে ইয়াৰ কামবিলাক ষ্টাৰ্ট হৈ যাব। তো আপুনি চালে এনেদৰে আপুনি আপোনাৰ নিজৰ মোবাইলতো আপোনাৰ মোবাইলত এই দুইটা এপ ইনষ্টল কৰি ল'ব, ফেচ অথেণ্টিকেশ্যন এপটো আৰু আৱাস প্লাছ 2024 এপটো ইনষ্টল কৰি ল'ব। আশা কৰোঁ 10 জানুৱাৰী মানতে চৰকাৰে ঘোষণা কৰিম বুলি কৈছে। যদিহে চৰকাৰে 10 তাৰিখৰ পিছতে যদি এলাউ কৰি দিয়ে, তেতিয়াহ'লে আপুনি ঘৰত বহিয়ে নিজৰ মোবাইলতে আপুনি এইটো কাম নিজে কৰি ল'ব পাৰিব। কাৰণ ছাৰ্ভেখিনি বেলেগৰ হাতত কৰাতকৈ যদি আপুনি নিজে কৰি দিয়ে, তেতিয়াহ'লে আপুনি এটি ঘৰ পোৱাত সহায় হ'ব বুলি ভাবোঁ। যেতিয়া এই প্ৰচেছখিনি আৰম্ভ হ'ব, মই এটি ভিডিঅ' বনাই আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব আৰু আশা কৰিছোঁ এই আপোনালোকৰ সহায় হ'ব। তো আজিলৈ ইমানতে এৰিছোঁ। যদিহে ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব, বিকাশিতা আছাম। তো আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।